নমস্কাৰ, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। মোৰ সৰু সৰু কথা মোৰ নামৰ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই সৰু সৰু কথা মোৰ নামৰ চেনেলটোত মই ক'ব খুজিছোঁ আমি ব্যৱহাৰ কৰা নোটৰ ওপৰত থকা মহাত্মা গান্ধীৰ ছবিৰ বিষয়ে। 1947 চনত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে আৰু সেইটো সময়ত আমাৰ নোটৰ ওপৰত জৰ্জ পঞ্চমৰ ছবি প্ৰিণ্ট কৰা আছিলে, ছপা কৰা আছিলে। তাৰপাছত সেয়া হয়তো দুবছৰ নে এবছৰলৈকে চলিছিলে। তাৰপিছত আমাৰ নোটৰ ওপৰত প্ৰচলন হৈছিলে ছবি অশোক স্তম্ভৰ। অশোক স্তম্ভৰ পাছত 1969 চনত গান্ধীজীৰ সন্মানাৰ্থে 100 টকীয়া নোটৰ ওপৰত গান্ধীজীৰ ফটো ছপা কৰা হয়। তাৰপাছত 1996 চনত মানে 1996ৰ পৰা RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই 100 টকীয়া নোটৰ ওপৰত এই মহাত্মা গান্ধীৰ ফটো ছপা কৰে আৰু তেতিয়াৰ পৰাই নোটৰ ওপৰত মহাত্মা গান্ধীৰ ছবি প্ৰচলন হৈ আহিছে। ধন্যবাদ।